যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই সেইসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে আকৌ অসমত আৰম্ভ কৰিব অৰুণোদয় আঁচনিৰ নতুন আবেদন। এই সুযোগতে যিসকল মানুহে অৰুণোদয় আঁচনি পোৱা নাই সেইসকল মানুহে অৰুণোদয় আঁচনিত আবেদন কৰিব পাৰিব। তো যিসকল মানুহে অৰুণোদয় আঁচনি পোৱা নাই সেইসকল মানুহে যদি আবেদন কৰিব বিচাৰে তেন্তে 2024 চনত আবেদনৰ কাৰণে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব আৰু কেনেকৈ আবেদন কৰিব পাৰিব এইটো ভিডিঅ'ৰ মাজত আপোনালোকক বিস্তাৰিত জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো ইয়াৰ কাৰণে মাই স্কিম নামৰ চৰকাৰী পৰ্টেলটো অপেন কৰিছোঁ। প্ৰথমে আপোনালোকে বিচাৰিলে নিজৰ মোবাইল দি অপেন কৰি চাব পাৰে। তো মাই স্কিম পৰ্টেলটো অপেন কৰি অৰুণোদয় আছাম স্কিম লিখি সাৰ্চ কৰি দিছোঁ। সাৰ্চ কৰি দিয়াৰ পিছত ডিটেইলছ অপশ্যনত আপোনালোকক প্ৰথমে দেখুৱাই দিছোঁ যে কোনবোৰ মানুহে 2024 চনত অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব পাৰিব। লগতে এইটো ভিডিঅ'ৰ মাজতে আপোনালোকক জনাই দিম যে অৰুণোদয় আঁচনিত নতুনকৈ আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব, অফলাইনত আবেদন কৰিব পাৰিব নে অফলাইনত আবেদন কৰিব। তো এতিয়া আপোনালোকক বিস্তাৰিত জনাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো অৰুণোদয় আঁচনিত 2024 চনত যিসকল মানুহে আবেদন কৰিব বিচাৰে সেইসকল মানুহৰ কিন্তু এইকেইটা যোগ্যতা থকাটো অত্যন্ত প্ৰয়োজনীয়। এইকেইটা যোগ্যতা নথকা সকলে কিন্তু অৰুণোদয় আঁচনিত আবেদন কৰিব নোৱাৰিব। তো কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব এতিয়া আপোনালোকক পোনপটীয়াকৈ জনাইছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ইয়াতে 1 নম্বৰত কোৱা হৈছে বাৰ্ষিক আয় 2 লাখ টকাতকৈ কম হ'ব লাগিব। যিসকল মানুহৰ বাৰ্ষিক আয় 2 লাখ টকাৰ তলত সেইসকল মানুহে 2024 চনত অৰুণোদয় আঁচনিৰ আবেদন কৰিব পাৰিব। তাৰপিছত 2 নম্বৰত কোৱা হৈছে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিবলৈ হ'লে আপুনি মহিলা হ'ব লাগিব। মহিলাসকলক কিন্তু অৰুণোদয় আঁচনিত প্ৰাধান্য দিয়া হয়। তাৰপিছত 3 নম্বৰত কোৱা অনুযায়ী আপোনালোকে গাঁও অঞ্চলত কেঁচা ঘৰত বসবাস কৰা হ'ব লাগিব। আপোনালোকৰ যদি পকী ঘৰ আছে তেন্তে অৰুণোদয় আঁচনিত আবেদন কৰিব নোৱাৰিব। তাৰপিছত 4 নম্বৰত আৰু কি কোৱা হৈছে আপোনালোকক পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। 4 নম্বৰত কোৱা অনুযায়ী অসম অৰুণোদয় আঁচনিৰ বাবে হিতাধী বাছনি প্ৰক্ৰিয়াৰ সময়ত বিধৱা মহিলা, পৃথক মহিলা, শাৰীৰিকভাৱে অক্ষম ব্যক্তি, অবিবাহিত ছোৱালী, 35 বছৰতকৈ অধিক বয়সৰ আদিৰ বাবে অগ্ৰাধিকাৰ দিয়া হৈছে। তো যিসকল মানুহে অৰুণোদয় আঁচনিত আবেদন কৰিব সেইসকলৰ ভিতৰত বিধৱা মহিলা, বিচ্ছেদিত মহিলা, শাৰীৰিকভাৱে অক্ষম ব্যক্তিৰ লগতে অবিবাহিত ছোৱালী, যিসমূহ ছোৱালীৰ বয়স 35 বছৰতকৈ অধিক হৈছে কিন্তু এতিয়ালৈকে বিয়া হোৱা নাই সেইসমূহৰ কাৰণে কিন্তু চৰকাৰে অৰুণোদয় আঁচনিত অগ্ৰাধিকাৰ প্ৰদান কৰিব। তাৰপিছত 5 নম্বৰত আৰু কি কোৱা হৈছে আপোনালোকক পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত 5 নম্বৰত কোৱা হৈছে গাঁৱত সৰ্বাধিক 15 বিঘা মাটি থকা পৰিয়ালেও অৰুণোদয় আঁচনিৰ পোৱাৰ যোগ্য। যিসকল মানুহৰ গাঁৱত 15 বিঘা মাটি আছে সেইসকল মানুহেও কিন্তু অৰুণোদয় আঁচনিত আবেদন কৰিব পাৰিব। মেক্সিমাম 15 বিঘা মাটিলৈকে কিন্তু অৰুণোদয় আঁচনিত আবেদন কৰাৰ কাৰণে যোগ্য। তো তাৰপিছত 6 নম্বৰত কোৱা অনুযায়ী যিসকল মানুহৰ সৰু চহৰত 3 কঠা বা কামৰূপ মেট্ৰত 1.5 কাঠা মাটি আছে সেইসকল মানুহেও কিন্তু অৰুণোদয় আঁচনি পোৱাৰ যোগ্য। তেতিয়া আপোনালোকক জনাইছোঁ অৰুণোদয় আঁচনিত কেনেকৈ আবেদন কৰিব পাৰিব। তো অৰুণোদয় আঁচনিত আবেদন কৰাৰ অনলাইন প্ৰক্ৰিয়া কিন্তু ইতিমধ্যে চৰকাৰে চালু কৰা নাই। অফলাইন প্ৰক্ৰিয়াৰ মাধ্যমতে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী অসম চৰকাৰে নিৰ্বাচন কৰে। তো অসম চৰকাৰে যেতিয়া অৰুণোদয় আঁচনি 2.0 আবেদন আৰম্ভ কৰিছিল তেতিয়া কিন্তু ফৰ্ম প্ৰদানৰ প্ৰক্ৰিয়াৰ মাধ্যমেৰে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচন কৰিছিল। তো 2024 চনত যেতিয়া অৰুণোদয় আঁচনিৰ আবেদন কৰিব তেতিয়া হয়তো চৰকাৰে ফৰ্ম প্ৰকাশ কৰিব আৰু ফৰ্ম প্ৰকাশৰ মাধ্যমেৰে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচন কৰিব। তো এতিয়ালৈকে কিন্তু অসম চৰকাৰে অৰুণোদয় আঁচনিৰ আবেদন আৰম্ভ কৰা নাই। যেতিয়া আবেদন আৰম্ভ হ'ব তেতিয়া অনলাইন প্ৰক্ৰিয়াৰে আবেদন কৰিব পাৰিব নে অফলাইন প্ৰক্ৰিয়াৰে আবেদন কৰিব পাৰিব ভিডিঅ' বনাই আপোনালোকক নিশ্চয় জনাই দিম। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।